রাজ্য সরকারের শ্রম আর নিয়োগ বিভাগে ধার্য করে দিয়া নিম্নতম মজুরি আদায় দিয়া শ্রমিকৰ ছাঁটাই বন্ধ করা ভিডিএ পরিবর্তনশীল বোনাসৰ ধন আদায় দিয়া আদি বিভিন্ন দাবিৰে মঙ্গলবাৰে ফাঁচীবজাৰ মজদুৰ ইউনিয়নে ফাঁচীবজাৰত ধৰ্ণা কাৰ্যসূচী পালন কৰে। মঙ্গলবাৰে ইউনিয়নৰ শ্ৰমিকসকলে তেওঁলোকৰ বিভিন্ন দাবীৰ সমৰ্থনত বিভিন্ন স্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। কামৰূপ চেম্বাৰ অফ কমাৰ্চৰ সভাপতি মহাবীৰ জৈনে শ্ৰমিকসকলক ভাগ ভাগ কৰাৰ কৌশল অৱলম্বন কৰিছে বুলি ইউনিয়নে অভিযোগ কৰে। ইউনিয়নৰ দাবীৰ বিষয়ে সভাপতি ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয়, ফাঁচীবজাৰ মজদুৰ ইউনিয়নৰ উদ্যোগত আজি আমি ৰাতিপুৱা 10 বজাৰ পৰা 1 বজালৈ আমি ধৰ্ণা কাৰ্যসূচী ঘোষণা কৰিছোঁ। ইতিমধ্যে ৰাজ্য চৰকাৰে আনলোডিং লোডিঙৰ যিসকল শ্ৰমিক আছে এই শ্ৰমিকসকলৰ নিম্নতম যিটো মজুৰি এই মজুৰি বৃদ্ধি কৰাৰ পিছতো আজিলৈকে মালিক পক্ষই এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদত আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ৰাজ্য চৰকাৰৰ লগত আমি আমাৰ নিম্নতম যি মজুৰি এই মজুৰি বৃদ্ধিৰ কাৰণে আমি বহুবাৰ আলোচনা কৰিছোঁ। বহুবাৰ আলোচনা কৰাৰ অন্তত ৰাজ্য চৰকাৰে আজি নিম্নতম মজুৰি বৃদ্ধি কৰিবৰ কাৰণে বাধ্য হ'ল আৰু এই নিম্নতম মজুৰি 15 বছৰৰ পিছতহে ৰাজ্য চৰকাৰে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। গতিকে আজি আমাৰ কামৰূপ চেম্বাৰ্ছ অফ কমাৰ্চে অধীনত যিবিলাক মালিক পক্ষ আছে, কিছুমান মালিক পক্ষ অৱশ্যে নিম্নতম যি মজুৰি নিৰ্ধাৰণ কৰিছে কিছু মালিকে দিছে আৰু কিছু মালিকে এই ক্ষেত্ৰত এতিয়ালৈকে কাৰ্যকৰী কৰা নাই। আৰু আমি বহুবাৰ শ্ৰম আয়ুক্তৰ লগতো এই সম্পৰ্কত আলোচনা হৈছোঁ আৰু শ্ৰম আয়ুক্তয়ো কেইবাবাৰো মালিক পক্ষৰ লগত আলোচনা কৰাৰ পিছতো আজিলৈকে মালিক পক্ষই এই ক্ষেত্ৰত কোনো ধৰণৰ সুস্থিৰ সিদ্ধান্ত গ্ৰহণ নকৰিলে। কামৰূপ জিলাৰ উপায়ুক্তয়ো কঠোৰ নিৰ্দেশ, যিহেতু এইটো ৰাজ্য চৰকাৰৰ সিদ্ধান্ত ইতিমধ্যে জাননী জাৰি কৰা হৈছে, উপায়ুক্তই নিৰ্দেশ দিয়াৰ পিছতো আজিলৈকে কাৰ্যকৰী নকৰিলে। তাৰ প্ৰতিবাদত আজি আমি ধৰ্ণা কাৰ্যসূচী দিছোঁ। আৰু যদি এই ক্ষেত্ৰত কামৰূপ চেম্বাৰ্ছ অফ কমাৰ্চে যদি অতি শীঘ্ৰে এই ক্ষেত্ৰত কাৰ্যকৰী নকৰে তেনেহ'লে আমি ইয়াৰ পিছত হয়তো আমাৰ কাৰ্যনিৰ্বাহকৰ সভা হ'ব। এই সভাত আমি শ্ৰম আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিম আৰু কামৰূপ চেম্বাৰ্ছ অফ কমাৰ্চো আমি ঘেৰাও কৰাৰ কাৰণে পৰৱৰ্তী সময়ত সিদ্ধান্ত ল'ম। আৰু ইয়াৰ বাবে যদি কিবা অশুভ পৰিস্থিতিৰ সৃষ্টি হয় তেনেহ'লে ৰাজ্য চৰকাৰ, কামৰূপ চেম্বাৰ্ছ অফ কমাৰ্চ আৰু শ্ৰম আয়ুক্ত ইয়াৰ বাবে দায়ী হ'ব। মালিক পক্ষই শ্ৰমিকসকলক শোষণ কৰি আহিছে বুলি অভিযোগ কৰি ইউনিয়নৰ সাধাৰণ সম্পাদক दिनेश महातोए कहे, लोडिंग अनलोडिंग मजदूरों का जनसंख्या बहुत काफ़ी है, लेकिन यहाँ जो है राज्य सरकार लोडिंग अनलोडिंग मजदूरों के लिए बिल्कुल ध्यान नहीं देती है। यहाँ तक कि मजदूरों का मिनिमम वेज न्यूनतम मजदूरी 15 वर्षों के बाद, 1-2 वर्ष नहीं 15 वर्षों के बाद कितना लड़ाई करने के बाद 25 फरवरी 2011 को न्यूनतम मजदूरी लागू किया और वो सरकार का लागू किया कानून पारित किया हुआ यहाँ का जो श्रम परिषद, यहाँ का जो श्रम आयुक्त है वो जो है व्यापारियों से मोटी रकम लेकर के अभी तक इस नियम को लागू करवाने में विफल रहा है। यहाँ जो है आसाम सरकार मजदूरों के लिए VDA 16 अगस्त 2012 से 3 रुपया 62 पैसा लागू किया, फिर 12 फरवरी 2013 से 7 रुपया 81 पैसा लागू किया, लेकिन उनका जो है कानून कोरा कागज़ पर रह गया। यहाँ का घमंडी व्यापारी ये मजदूरों को एक बार भी पैसा देने के लिए तैयार नहीं होता है। वीडियो जर्नलिस्ट सुशांत दास सहित अमरदीप गगৈ, सेंटिनेल न्यूज, गुवाहाटी।